নিজে নিজে ইমান ধনী হল যে কৰৰপতি মুখ্যমন্ত্ৰীৰ তালিকাৰ ভিতৰত তেওঁ আৰু ওপৰলৈ গুচি গ'ল অদ্ভুত অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰিছে। আমি কংগ্ৰেছ দলে ধৰিলো যে আপোনালোকে আহিছে জাতি মাটি ভেদি কথা কৈ, আপোনালোকে আহিলে পৰিৱৰ্তনৰ কথা কৈ, এতিয়া আপোনালোকৰ মাজত আমি গৰুটো দেখা পাইছো। আপোনালোকৰ দলৰ মাজত আমি গৰুটো দেখা পাইছো। তেতিয়া তেওঁ কয়, আমাৰ জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হলে মন্ত্ৰী হৈ নাথাকিব আৰু তুমি ভাব লাগিব ঘৰখন কেনেকে চলাব। তোমাৰ মন্ত্ৰীৰ ভৱিষ্যত কথা তোমাৰ চিন্তা। মাজুলীত যে আমাৰ মানুহবোৰ গৰখনীয়া আজি তেওঁলোকৰ ঘৰ ডুবি গ'ল তাৰ তোমাৰ চিন্তা নাই। মাজুলী যোৰা দলঙৰ কাম আজি স্তব্ধ হৈ গ'ল সেইখিনি তোমালোকৰ চিন্তা নাই। মন্ত্ৰী কেনেকৈ নিজৰ ঘৰখন চলাব সেয়া লৈ তোমালোকে ব্যস্ত হৈছে। এইকাৰণে যদি আমি এটা শুদ্ধ ভোটৰ তালিকা তৈয়াৰ কৰো, কেন্দ্ৰ নিৰ্বাচনী আয়োগ এটা নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে, কংগ্ৰেছ দল প্ৰতিটো মণ্ডল প্ৰতিটো বুথৰ ভিতৰত নিজৰ সংগঠনটো শক্তিশালী কৰে, কোনো পৰ্যায়ত কংগ্ৰেছ দল নিৰ্বাচন মাৰিব নোৱাৰে, আমাৰ চৰকাৰ হ'ব। সেইকাৰণে আজিৰ পৰা এপ্ৰিল মাহলৈকে 8 মাহ আছে। মই আপোনালোকক এটাহে অনুৰোধ কৰিছো শেষত যে প্ৰতিটো মাহত আপোনালোকে ন্যূনতম 10 দিন দিয়ক। প্ৰতিটো মাহত ন্যূনতম 10 দিন দলৰ কাৰণে দিয়ক। যদি 100 দিন আপোনালোকে দিয়ে কষ্ট কৰে, দলৰ কাৰণে কষ্ট কৰে, আপোনালোকৰ 100 দিনৰ কষ্ট বিনিময়ত মাজুলীত আমি কংগ্ৰেছৰ এজন প্ৰতিনিধি আমি দেখাব পাৰিম। মাজুলীৰ পৰা আমি কংগ্ৰেছৰ বিধায়ক আমি বিধানসভালৈ আমি পঠাব পাৰিম। কিন্তু যদি মাহৰ ভিতৰত মাত্ৰ 5 দিন কষ্ট কৰে, মাত্ৰ 4 দিন কষ্ট কৰে, মাত্ৰ 6 দিন কষ্ট কৰে, তেতিয়াহ'লে আমি মাজুলী জিকিব নোৱাৰো। যদি মাজুলী জিকিবলৈ বিচাৰে, মাজুলীৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ বিচাৰে, আজিৰ পৰা নিৰ্বাচনলৈকে 100 দিন দিয়ক আৰু চাওক কেনেকৈ মাজুলীৰ ভিতৰত পৰিৱৰ্তন আনে। একেখিনি কথা মঞ্চত বহি থকা আমি কংগ্ৰেছ দলৰ বিষয়াসকলক অনুৰোধ জনাইছো। প্ৰতিটো মাহ ন্যূনতম আপোনালোকে 10-12 দিন দিয়ক। 100 দিন আজিৰ পৰা ইলেকশ্যনলৈকে যদি দিয়ে, মাহৰ ভিতৰত 10-12 দিন দিয়ক, বাকীখিনি 20-18 দিন আপোনালোকে নিজৰ কামখিনি কৰক। কিন্তু 10-12 দিন দিলে আপোনালোকে দেখা পাব যে আমাৰ জয়টো নিশ্চিত। আমি এটা চুনামি আমি অসমৰ ভিতৰত আনিবলৈ সক্ষম। মই আপোনালোকক কষ্ট কৰিবলৈ অনুৰোধ জনাইছো, কষ্ট কৰিছে। এই মাহৰ ভিতৰত যথেষ্ট কষ্ট কৰিছে, তিৰংগা যাত্ৰা উদযাপন কৰিছে, প্ৰদেশ কংগ্ৰেছৰ মিটিংবোৰ লৈছে, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ মিটিংবোৰ লৈছে, আজি এখন ডাঙৰ মিটিং হৈ গৈছে। কিন্তু কষ্ট কৰা বাহিৰে আৰু একো উপায় নাই। উপায় আছে নেকি? কষ্ট কৰা বাহিৰে আৰু কিবা উপায় আছে নেকি? কষ্ট কৰিলেহে তাৰ ফলটো আমি আগলৈ পাম। মই বিশেষ আৰু দীঘলীয়া কৰিবলৈ বিচৰা নাই। আজি এখন সভা আয়োজন কৰাৰ ক্ষেত্ৰত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছে যি কষ্ট উঠালে, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ সকলোকে মোৰ নিজৰ আন্তৰিক মৰম কৃতজ্ঞতা শুভেচ্ছা যাচি আজি তাৰিখত পবিত্ৰ ভাদ মাহত সকলো ঘৰৰ মংগলৰ কামনা কৰি এইখিনি কথা কৈ মই
ইয়াতে নিজৰ চমু ওলাই আশা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।